হাই নমস্কাৰ মোৰ ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন ভিডিঅ'লৈ আন এটা নতুন টপিকলৈ। তো আজি অলপ মোৰ মাতটো বেয়া হৈ আছে কাৰণ মোৰ চৰ্দি লাগি আছে। তো আপোনালোকে অলপ মাতটো বেলেগ পাব পাৰে। তো আপোনালোকক আজি এই ভিডিঅ'টোত আপোনালোকক ক'ম যে আপোনালোকে চৰকাৰী ঘৰ পাবৰ কাৰণে ইলিজিবিলিটিটো আপোনালোকে কেনেকৈ চেক কৰিব, আপুনি পাবনে নাই, সেই চেকটো আপোনালোকে কেনেদৰে কৰিব, গোটেইখিনি প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কেনেদৰে চেক কৰিব, আপোনালোকে চৰকাৰী ঘৰ পাবনে নাই, আৰু কি এলিজিবিলিটি চেক কৰিব, কেনেধৰণে চেক কৰিব লাগিব, গোটেইখিনি প্ৰচেছ আপোনালোকক কৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম অৱস্থাত আপোনালোকে কৰিব লাগিব কি, আপোনালোকে উমং যিটো আছে উমং আপোনালোকে চাৰ্চ কৰিলে হ'ল, নাইবা মোবাইল এপটো ডাউনলোড কৰি আপোনালোকে এটা আইডিও বনাই কিনে আপোনালোকে চাৰ্চ কৰিলে হ'ল। ছাৰ্ভিচত এইটো চাৰ্চ কৰিলে হ'ল, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এইটো চাৰ্চ কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ এটা আহিব পেজ। তো ইয়াতে আপোনালোকে কৰিব কি, এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াতে আপোনালোকে যে দেখা পাইছে চেক এলিজিবিলিটি, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এখন নতুন ইণ্টাৰফেচ খোল খাব। সেই ইণ্টাৰফেচখন আপোনালোকে ইয়াতে ডাঙৰকৈ, মই কম্পিউটাৰত কৰিছোঁ কাৰণ ইয়াতে ডাঙৰকৈ দেখাই আছোঁ। তো ইটোত আহিব, তো আপোনালোকে মোবাইলত হ'লে সৰুকৈ আহিব। তো ইয়াতে আপোনালোকে এটামান কুৱেশ্যনে এনচাৰ দিব লাগিব। সেই কুৱেশ্যনকেইটাৰ এনচাৰ যদি আপোনালোকে সঠিকমতে দিয়ে তেনেহ'লে আপোনালোকে এই এলিজিবিলিটি পাছ কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াতে আপোনালোকে প্ৰথম দিয়া আছে আৰ ইউ এন ইণ্ডিয়ান চিটিজেন, তো আপোনালোকে য়েছ কৰিব। তাৰপিছত ইয়াতে আপোনালোকে য়েছ কৰি দিব, এটা এটাকৈ দি দিব। আপোনালোকৰ যিখিনি হয় সেইমতে আপোনালোকে দি দিব। মোৰ কি জানিব ভুলো হ'ব পাৰে, মোৰ ধৰণৰ মোৰ যিখিনি ডিটেইলছ আছে মোৰ মতে মই নাপাব পাৰোঁ বা পাব পাৰোঁ। তো মোৰ মতে মই দি আছোঁ, আপোনালোকৰ যিখিনি হয় আপোনালোকৰ মতে আপোনালোকে দি দিব। তো ইয়াতে আপোনালোকে ডাজ ইয়ৰ ফেমিলি হেভ এনি লিটাৰেট এডাল্ট মেম্বাৰ ইন ইয়ৰ ফেমিলি এবভ দ্য 25 এজ, মানে 25 বছৰৰ ওপৰত যদি কোনোবা এডাল্ট মেম্বাৰ আছে যিবিলাকে মানে পঢ়িছে লিটাৰেট, তো ইয়াত মানে আপোনালোকে য়েছ দিব। তাৰপিছত ইয়াত ডু ইউ হেভ এ ফেমিলি মেম্বাৰ বিটুইন এজ, মানে 15 বছৰৰ পৰা 59 বছৰৰ ভিতৰত কোনোবা আছে নেকি, যদি আছে আপোনালোকে য়েছ কৰিব, যদি নাই তেনেহ'লে নাই কৰি দিব। তো ইয়াতে আপোনালোকে দি আছে ডাজ ইয়ৰ ফেমিলি হেভ এ ডিজেবলড মেম্বাৰ, যদি আপোনালোকৰ কোনোবা ডিজেবলড মেম্বাৰ আছে আপোনাৰ পৰিয়ালত তেনেহ'লে আপোনাৰ য়েছ কৰি দিব। মোৰ পৰিয়ালত নাই, মই ন' কৰি দিম। ন' কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে আৰু এটা নেক্সট কুৱেশ্যন আহিছে, ডু ইউ হেভ এ পাৰ্মানেণ্ট জব, আপুনি যদি পাৰ্মানেণ্ট জব কৰে তেনেহ'লে আপোনালোকে ইয়াতে য়েছ কৰিব, আৰু যদি নকৰে তেনেহ'লে ন' কৰি দিব। তো মই ন' কৰি দিছোঁ। ন' কৰি দিয়াৰ লগে লগে এখন নতুন পেজ আহিছে, আৰু আপোনালোকে ইউ আৰ এংগেজ ইন কেজুৱেল লেবাৰ, আপোনালোকে লেবাৰত মানে কেজুৱেল লেবাৰ কৰি আছে নেকি, তেনেহ'লে আপোনালোকে যদি কৰি আছে তেনেহ'লে য়েছ কৰি দিব, আৰু যদি নকৰে তেনেহ'লে ন' কৰি দিব। টু ইউ অন এ মটৰাইজড টু হুইলাৰ, থ্ৰী হুইলাৰ, ফ'ৰ হুইলাৰ এণ্ড এগ্ৰিকালচাৰ ইকুইপমেণ্ট অৰ ফিচিং বট, এইকেইটাৰ ভিতৰত যদি আপোনাৰ কিবা আছে ঘৰত তেনেহ'লে আপোনালোকে ইয়াতে য়েছ কৰি দিব, আৰু যদি নাই তেনেহ'লে আপোনালোকে ন' কৰি দিব। মই য়েছ কৰি দিছোঁ। তাৰপিছত আপোনালোকে দি আছে ডু ইউ হোল্ড এ কিষাণ ক্ৰেডিট কাৰ্ড উইথ এ লিমিট গ্ৰেটাৰ অৰ ইকুৱেল টু 50,000, মানে 50,000 যিখিনি লিমিট, সেই লিমিটৰ আপোনালোকৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে নেকি, যদি আছে তেনেহ'লে আপুনি য়েছ কৰি দিব, আৰু যদি নাই তেনেহ'লে ন' কৰি দিব। মোৰ নাই, মই ন' কৰি দিছোঁ। তাৰপিছত আছে ডাজ ইয়ৰ হাউচ হোল্ড হেজ এ মেম্বাৰ হু ইজ এমপ্লয়ড উইথ দ্য গভৰ্ণমেণ্ট অৰ আৰ্নিং মোৰ দেন 10,000 পাৰ মান্থ, মানে কোনোবা আপোনালোকৰ ঘৰত এনেকুৱা চাকৰিয়াল আছে নেকি যিটো গভৰ্ণমেণ্ট আৰু তেওঁ আৰ্নিং কৰে মাহিলী মিনিমাম 10,000 টকা, যদি আছে তেনেহ'লে আপোনালোকে য়েছ কৰি দিব, আৰু যদি নাই তেনেহ'লে ন' কৰি দিব। মই ন' কৰি দিছোঁ। তাৰপিছত ইয়াতে আছে ডু ইউ পে ইনকাম টেক্স অৰ প্ৰফেশ্যনেল টেক্স, মানে কোনোবাই যদি ইনকাম টেক্স পে' কৰে বছৰি এনুৱেল টেক্স তেনেহ'লে আপোনালোকে য়েছ কৰি দিব। তো মই মোৰ মতে কৰি দিছোঁ, কাৰণ মই য়েছ কৰি দিম, কাৰণ মোৰ নিজৰ ITR ফাইল আছে, ইনকাম টেক্স ৰিটাৰ্ণ ফাইল আছে মোৰ নিজৰ, তো মই সেইটো কাৰণে য়েছ কৰি দিছোঁ। তো ডু ইউ হেভ এ ৰিফ্ৰিজ, মানে আপোনাৰ যদি নিজৰ ফ্ৰিজ আছে তেনেহ'লে আপোনালোকে য়েছ কৰি দিব, আৰু যদি নাই তেনেহ'লে ন' কৰি দিব। মই ন' কৰি দিছোঁ। তাৰপিছত আছে ডু ইউ অ'ন এ লেণ্ডলাইন ফোন নম্বৰ কানেকশ্যন, যদি লেণ্ডলাইন কানেকশ্যন আছে য়েছ কৰিব, আৰু যদি নাই তেনেহ'লে ন' কৰিব। নোট ক্লিক কৰি কিনে আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত অলপ লোড ল'ব। তো ইয়াতে আপোনালোকে দেখা পাইছে যে বেছড অন ইয়ৰ ইনপুটছ ইউ মে নট বি ইলিজিবল ফৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো ইয়াতে আপোনালোকে কুৱেশ্যন তেতিয়া দিয়া আছে যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া ৱাজ নট ফুলফিল ফৰ ফলোয়িং কুৱেশ্যন। তো এইকেইটা প্ৰশ্ন আপোনালোকে কিবা যদি ফুল দিয়া আছে তেনেহ'লে আপোনালোকে ডাইৰেক্ট ন' দেখাব, মানে এইকেইটা যদি আপোনালোকৰ কিবা আছে তেনেহ'লে আপোনালোকে ইয়াতে আপোনালোকে ডাইৰেক্ট ন' মাৰি দিব যে আপোনালোকে ইলিজিবল নহয়। তো বন্ধু বান্ধৱীসকল এনেদৰে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত আপোনালোকে ইলিজিবল হয় নে নহয়, মানে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব নে নকৰে, গোটেইখিনি প্ৰচেছ
ইয়াতে আপোনালোকে চাব পাৰিব। তো গোটেইখিনি প্ৰচেছ আপোনালোকক ক'লো, আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে এটা কথা ক'ব লৈছোঁ, আপোনালোকে চৰকাৰী ঘৰ পাবৰ কাৰণে কি কি ডকুমেণ্ট লাগিব, কেনেদৰে এপ্লাই কৰিব লাগিব, অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে আই বুটনত পাব। তো আপোনালোকে সেই আই বুটনত গৈ কিনে আপোনালোকে নাইবা আপোনাৰ ডিছক্ৰিপশ্যনতে লিংকটো পাই যাব, সেই লিংকটো ভিডিঅ'টো চাই আপোনালোকে এপ্লাই কৰিব পাৰে। তো আজিলৈ মানে মোৰ ভিডিঅ'টো চাই কিনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু মোৰ চেনেল আপুনি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। আজিলৈ মানে মোৰ ভিডিঅ'টো শেষ হ'লে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।